বিদ্যালয়ত বিক্ৰেতাৰ ৰূপত এজাক ছাত্ৰ-ছাত্ৰী শাক-পাচলি বিক্ৰী কৰাত ব্যস্ত হৈ পৰিল কণ ছাত্ৰ-ছাত্ৰীসকল। অসমৰ শিক্ষানুষ্ঠানসমূহত বৰ্তমান শিক্ষা প্ৰদান কৰা পদ্ধতি সলনি হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহত কিছু নতুনত্ব আনিবলৈ চেষ্টা কৰাৰ দেখা গৈছে। বৰ্তমান বিদ্যালয়সমূহত কেৱল আনুষ্ঠানিক শিক্ষাই নহয়, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে জড়িত আনুষাংগিক সকলোবোৰ শিক্ষাই প্ৰদান কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আজি বাক্সা জিলাৰ ৬৬০ নং মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ত বিশেষ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল, য'ত পাঠদানৰ সলনি ছাত্ৰ-ছাত্ৰীসকল শাক-পাচলিৰ বজাৰত ব্যস্ত হৈ পৰা দেখা গ'ল। বজাৰত বিক্ৰেতাৰ ৰূপত বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা দেখা গ'ল। কৃষি কৰ্মৰে আমাক যিটো চৰকাৰে যিটো হেৰি কৰিছে যে আমাৰ বজাৰখন দখল কৰিব লাগে, আৰু সেই বজাৰখন দখল কৰাৰ ক্ষেত্ৰত আমি প্ৰাথমিক পৰ্যায়ৰ পৰাই আৰম্ভণি কৰিছো। আজি ইয়াত আমি যথেষ্ট ছাত্ৰ-ছাত্ৰীৰ পৰা সঁহাৰি পাইছো, আমি অভিভাৱকৰ পৰা সঁহাৰি পাইছো যে আমাৰ গোটেইখিনি অভিভাৱকে ইয়াত আহিছে, তেওঁলোকে বজাৰ কৰিছে, তেওঁলোকৰ ল'ৰা-ছোৱালীক তেওঁলোকৰ যিখিনি ঘৰত উৎপাদিত সামগ্ৰী এইখিনি তেওঁলোকক পঠাই দিছে, আৰু তেওঁলোকে নিজে আহি বজাৰ কৰিছে ইয়াত। আৰু ল'ৰা-ছোৱালী ইয়াত যিটো আমাৰ বস্তুৰ দাম লগতে তেওঁলোকৰ সংখ্যাৰ যিখিনি হিচাপ নিকাচ এইখিনি আটাইখিনি তেওঁলোকে গম পাইছে। আৰু আমি টিহু বৰমা শিক্ষা খণ্ডৰ অন্তৰ্গত ৬৬০ নং মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত বিদ্যালয়খনতে বহুৱালে এদিনৰ বাবে এখন শাক-পাচলিৰ বজাৰ। ছাত্ৰ-ছাত্ৰীসকলক বজাৰ ব্যৱস্থাৰ ধাৰণা, মুদ্ৰাৰ ধাৰণা, ওজনৰ ধাৰণা, হিচাপ নিকাচ, থলুৱা শাক-পাচলি আদিৰ সৈতে পৰিচয় কৰোৱাবলৈ এইদৰে এখন অকণিৰ বজাৰৰ আয়োজন কৰে বিদ্যালয়খনৰ শিক্ষকসকলে। অকণিৰ বজাৰখনত কচু, ঢেকীয়া, কলডিল, ভেদাইলতা, নৰসিংহ, মচন্দৰী, ভাতকেৰেলা, তিয়হ, গোলনেমু, কাজিনেমুৰ লগতে আম, কঁঠালকে ধৰি বিভিন্ন থলুৱা শাক-পাচলি, ফল-মূলেৰে ভৰি পৰিল। এই বজাৰখনত বিক্ৰেতাৰ ৰূপে অংশ লৈ উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল। আমি গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় দিন হিচাপে আমি ছাত্ৰ-ছাত্ৰীখিনিক লগত লৈ আমি বজাৰ কেনেকৈ কৰিব পাৰি, ছাত্ৰ-ছাত্ৰীখিনিৰ দাম কিমান, বস্তুৰ কি দাম, বস্তুৰ ওজন কিমান, কিলো কিমান, আধা কিলোত কিমান, 1 কিলো কিমান, এইখিনি জানিবৰ কাৰণে ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশৰ ফালৰ পৰা আৰু কৃষি কৰ্মত নিয়োজিত কৰাৰ কাৰণে আমি আজি গ্ৰীষ্মকালীন শিবিৰখন আয়োজন কৰিছো। আমি মানে এইখিনি ঘৰুৱাভাৱেও আমি এইখিনি কৃষি কৰ্মত যাতে নিয়োজিত কৰি এইখিনি আজি হয়তো অলপ বিক্ৰী কৰি টকা পইচা পাইছে, এইখিনি অলপমান তেওঁলোকৰ মনৰ প্ৰতি যে আমি বজাৰ হেৰি কৰি আমি বস্তু বিক্ৰী কৰিলে বা চব্জি বিক্ৰী কৰিলে আমি পইচা পাওঁ, গতিকে আমি ঘৰতো কৰিম, এইখিনি হয়তো মানসিকতা তেওঁলোকৰ হ'ব। আৰু স্কুলতো আমি এইখিনি আমি কৰোৱে, ভেন্দি, জিকা এইবিলাক আমি অলপ চলপ কৰো, তেওঁলোকৰ এইখিনিও উৎসাহিত হ'ব। এইখিনি আমি বজাৰত বিক্ৰী কৰি তেওঁলোকে পইচা পাব, তেওঁলোকে বহুত উৎসাহিত হ'ব। ঘৰতে ধৰক লেচৰা আনিছে, তাৰপিছত জিকা আনিছে, কচু আনিছে, ঢেকীয়া, তাৰপিছত কলফুল, পদিনা, এইবিলাক ঘৰুৱাভাৱে অমিতা আনিছে, ৰঙালাও আদি কৰি নানান ধৰণৰ কাঁচকল, বিভিন্ন ধৰণৰ চব্জি আনিছে।